ক'ব আজি যেহেতু আপুনি এটা অভিযোগ আনিছে এজন ব্যক্তিয়ে দুটাকৈ ভোটৰ কাৰ্ড লৈ ভোটদান প্ৰক্ৰিয়া অংশগ্ৰহণ কৰিছিলে বুলি আপোনাৰ এটা অভিযোগ কি ক'ব? সেই সন্দৰ্ভত আজি মই আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ ওচৰত এটা কপি সেই সন্দৰ্ভত দিয়া হৈছে। দি পুনৰ ইলেকশ্যন কমিশ্যনাৰ শিৱসাগৰ হাতত দিয়া হৈছে। এতিয়া ইলেকশ্যন কমিশ্যনাৰ ওচৰত লগ কৰি মই তেখেতক লগ কৰি অহা হৈছে। তেখেতে সময়ত মানে দুই পক্ষক নিমন্ত্ৰণ কৰি জনাম বুলি কৈছে। আপুনি কেনেকৈ গম পালে এজন ব্যক্তিয়ে যে দুটাকৈ ভোট দিছে বুলি? মই জনাটো এনেকৈ গম পোৱা হ'ল, পুতু বৰা নামৰ ব্যক্তিজন আমি পুতু বৰা বুলিহে লেঙিবৰ অঞ্চলত আমি জানো। তেখেতৰ ২৭ নম্বৰ ভোটৰ চিএলি আছে, ভোট নম্বৰ। তেখেতৰ নাম পুতু বৰা বুলি জনা হেতুকে পুতু বৰা নামত নাই ওলোৱা নাই, ইন্দ্ৰেশ্বৰ নামত ওলোৱা হেতুকে সন্দেহত শিৱসাগৰলৈ মানে যোগাযোগ কৰাত জানিবলৈ পোৱা হ'ল যে শিৱসাগৰত যে পুতু বৰুৱাই আগবেলাতে ভোট দি আহিছে। সেই তাৰ খবৰ খাতি পাই মানে আমাৰ লেঙিবত প্ৰায় 2:৩০ বজাত তেখেতে ভোট পোল কৰিছে, পুনৰ দিছে। এতিয়া যিহেতু আপুনি নাজিৰালৈ আহিছিলে, নাজিৰাত ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা কি ক'লে? নাজিৰাত ইলেকশ্যন কমিশ্যনাৰে এইটোৱে ক'লে, মোৰ নাজিৰা অন্তৰ্গতত পৰা নাই। মই নাজিৰা সেইটো কাৰণে মই সেইটো তদন্ত কৰোৱাম। কিন্তু এইটো শিৱসাগৰ জিলাটো মোৰ আণ্ডাৰত পৰা নাই, গতিকে শিৱসাগৰৰ লগত আপুনি যোগাযোগ ৰাখক। কি ক'ব, এজন ব্যক্তিয়ে আচলতে এনেধৰণে ভোট দিয়াটোতো কোনো যুক্তিসংগত নহয় আৰু দিবতো নোৱাৰে। হয়, সেইটো কাৰণে অসমত বহু আগৰ পৰাই তেনেধৰণৰ বহু ভোটাৰ এজন মৃতকৰ নামতো বহুত ধৰণৰ মানে ইজনে কোনোবাই গৈ পিনি কাৰোবাৰ নামত ভোট দি মানে তেখেতক চিনি নাপায়, এনেকুৱা ধৰণৰো হৈ গৈছে, নোহোৱা নহয়, পূৰ্বতে হৈ গৈছে। এতিয়া বৰ্তমান জীৱিত হৈ এজনে দুবাৰ ভোট দি দিছে। সেইটোকে এইটো অন্ধৰ তেখেত এজন পুতু বৰুৱা এক হিচাপতে ক'বলৈ গ'লে এজন ২ নম্বৰ ব্যক্তি। তেখেতে বহু প্ৰবঞ্চনা আমাৰ লাগিব অঞ্চলৰ তথ্য বহুত ওলাব। চৰাইদেউ জিলাৰ উপায়ুক্ত আৰু শিৱসাগৰ জিলাৰ উপায়ুক্তই ভালকৈ তেখেতৰ হৈ তদন্ত যদি চলাই মাটিৰ সম্ভৱত তেখেতে কিমান দুৰ্নীতি কৰি মানুহক মাৰি শিৱসাগৰ আপোনাৰ চন্তকলৈকে ৰঙাজানলৈকে মানে তদন্ত কৰিলে তদন্ত আউটলৈ আহিব। আপুনি কি ক'ব বিচাৰিব, এটা কেনেকুৱা ধৰণৰ শাস্তি? এতিয়া যিহেতু তদন্ত কৰাৰ পাছত যদি তেখেতে প্ৰকৃতাৰ্থত ২ জেগাত ভোট পোল কৰিছে, আইনী প্ৰক্ৰিয়াই যি ধাৰা আছে তেখেতক প্ৰদান কৰিব লাগে, শাস্তি প্ৰদান কৰিব লাগে। সেইটো কাৰণে মই আজি আইনৰ কাষ চাপি কথা ক'বলৈ মানে আগবাঢ়িছোঁ।